Hello aspirant, welcome to my channel Curious Aspirant Assam. তো আজি আমি এটা একদম শৰ্টত কিছুমান মেথছ কৰিম। তো মেথছখিনি মানে আচলতে মই কিবা বেলেগ মেথছ কৰি থাকোঁতে হঠাৎ দেখা পালোঁ আৰু এইটো কুৱেশ্যন আগতে আহিছিল। তো এইটো ডাইচৰ কুৱেশ্যন হয়। তো ইয়াতে একদম দেৰি নকৰাকৈ আমি কুৱেশ্যনবিলাক কৰিম। তো ইয়াতে কি হয়, এটা দুটা আৰু তিনিটা ডাইচ থাকে। আমি আগত কুৱেশ্যনবিলাকত দেখিম তিনিটা চাৰিটা এনেকৈ ডাইচ থাকিব। তো এই ডাইচবোৰত কি কৰে, এটা আননোন নাম্বাৰ থাকে বা অপজিট নাম্বাৰ এটা থাকে, আমি সেই অপজিট নাম্বাৰটো উলিয়াব লাগে। তো এনেকুৱা কুৱেশ্যনত সদায় একদম এটাই ট্ৰিক আছে, ওৱান এণ্ড অনলি ট্ৰিক হয় এইটো। এই ট্ৰিকটো কি হয়, এটাই ট্ৰিক, আপুনি সদায় দুটা ডাইচ থাকিলে এই দুটা ডাইচৰ কমন নাম্বাৰটো চাব। কমন নাম্বাৰ ইজ 5। ইয়াতে 5 দুটাতে কমন নাম্বাৰ আছে। চ' ডাইচ নাম্বাৰ ওৱানটো কি হ'ব জানেনে? ডাইচ নাম্বাৰ ওৱানত কি আছে, আৰু এই কমন নাম্বাৰটো চোৱাৰ পিছত কি কৰিব জানে? ক্লক ৱাইজ কাউণ্ট কৰি যাব। আমি এনেকৈ ক্লক ৱাইজ কাউণ্ট কৰি যাব লাগে। ডাইৰেক্ট কৰিম আমি। তো ডাইচ ওৱানত আছে কিমান হ'ব? 5, দেন 1, দেন 4। ডাইচ টুত কি আছে? D2, এইটো D1। ডাইচ টুত কি আছে জানানে? 5ৰ তলত 5 ল'ম, কাৰণ আমি কৈছিলোঁ এটা কমন থকা ল'ব লাগে। 5ৰ তলত 5, দেন আহিব ক্লক ৱাইজ গৈ আছোঁ 3, দেন আহিব 6। তো এতিয়া আমি কি দেখিম? 4ৰ অপজিট হৈছে 6, আৰু ক'ব পাৰোঁ যে 6ৰ অপজিট 4, 1ৰ অপজিট 3, আৰু 3ৰ অপজিট 1। তো 5 ৰৈ গ'ল। এতিয়া চাওক, চাৰিটা ইয়াতে গ'ল আৰু 5 নম্বৰটো আছে। তো আমাৰ হাতত এটাই ৰৈ গ'ল, সেইটো হৈছে নাম্বাৰ 2। তো 5ৰ অপজিট হ'ব 2। নেক্সট কুৱেশ্যনটোত যদি আমি চাওঁ, নেক্সট ডাইচটোত আমি দেখা পাম 2, 4, 6 আছে আৰু 2, 3, 1 আছে। এইটো একদম ইজি। আকৌ আমি 2টো কমন ল'ম আৰু কি যাম, ক্লক ৱাইজ আমি কাউণ্ট কৰি যাম। এইটোতো ক্লক ৱাইজ আমি কাউণ্ট কৰি যাম। তো ডাইচ ওৱানত যাম আমি। ডাইচ ওৱানত গৈ কেনে কি কৰিম, প্ৰথম হ'ব 2, দেন হ'ব 6, দেন হ'ব 4, আৰু ডাইচ টুত হ'ব 2, 1, 3। এতিয়া চাওক, 6ৰ অপজিট 1, 4ৰ অপজিট 3, 2, 2 কমন। তো এটাই ৰৈ গৈছে আমাৰ ইয়াতে, সেইটো হৈছে নাম্বাৰ 5। তো 2ৰ অপজিট ডাইৰেক্ট 5 বুলি আমি ক'ব পাৰিম। তো আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িম। তো ইয়াতে দিছে তিনিটা ডাইচ। তো তিনিটা ডাইচত কি কৰিছে, ৰোল কৰিছে, আৰু আমি দেখা পাইছোঁ তাতে ভেলুটো কি আছে, 3, 2, 5, 3, 1, 5, আৰু আছে 4, 3, 2। এনেকুৱা ধৰণৰ কুৱেশ্যনত ট্ৰিক 2টো হৈছে কি, ছেকেণ্ড ষ্টেপ আচলতে আমি সদায় এইটোত চাব, 3, 2, 5 আছে, 3, 5, 1 আছে, ডাইচ 1 আছে, D1 আছে, 3, 2, 5, আৰু D2 আছে 3, 5, 1। ইয়াতে চাওকচোন, 3 আৰু 3, 5 আৰু 5 দুটা কমন হৈ গ'ল। এতিয়া 3 আৰু 5 দুটা কমন হৈ গ'ল, সেইকাৰণে আমি এই ডাইচটো নলওঁ। আমি সেই ডাইচটো ল'ব লাগে য'ত মাত্ৰ এটা নাম্বাৰ কমন থাকে। এতিয়া ডাইচ 3 যদি চাওঁ, তেতিয়া হ'ব 4, 3, 2। ইয়াতে এটাই কমন আছে। এতিয়া আমি ডাইচ 3টোক যদি কম্পেয়াৰ কৰোঁ ডাইচ 1ৰ লগত, আমি সেইটো কৰিব পাৰিমনে? নোৱাৰোঁ, কাৰণ ডাইচ 1ত আকৌ 3, 2 আছে, ডাইচ 3টো 3, 2 আছে। তো আমি কম্পেয়াৰ কৰিব পাৰিম ডাইচ 2ৰ লগত ডাইচ 3। তো ডাইচ 2ৰ লগত আমি যদি ডাইচ 3টোক আমি কম্পেয়াৰ কৰোঁ, ডাইচ 2টোৰ লগত ডাইচ 3টোৰ কম্পেয়াৰ কৰিম। তো ফাৰ্ষ্ট আমি কি কৰিম, কমন নাম্বাৰটো বিচাৰিম। ডাইচ 2টোত 3টো কমন হয়, ইয়াতেও 3টো কমন। তো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব কাউণ্টিং ষ্টাৰ্ট হ'ব, হৈ কেনে ডাইচ 2টো দেখাব আমাক 3, 5, 1, আৰু ডাইচ 3টোত হ'ব, যিহেতু এইটো আছে 3, ইয়াৰ পৰা ক্লক ৱাইজ কাউণ্ট হ'ব। তো হ'ব ইয়াতে 3, 4, 2। তো আপুনি চাওক, 1ৰ অপজিট 2, 4ৰ অপজিট 5, আৰু 3ৰ অপজিট আমাৰ এটাই নাম্বাৰ হৈ গৈছে 6। তো ইয়াৰ এনচাৰটো ওলাই গ'ল। এতিয়া নেক্সট কুৱেশ্যনটো আহিছে এটা এক্স থকা কুৱেশ্যন। তো ইয়াতে কি কৰিম, ফাৰ্ষ্ট আমাক যিখিনি দিয়া আছে তাৰ পৰা আমি কমন কৰিব পাৰোঁ নে নোৱাৰোঁ। আমি দেখিছোঁ যে ইয়াতে কমন কৰিব পাৰিম, কাৰণ 6, 3 গোটেইকেইটা হেৰি হৈ আছে। তো D1 হ'ব। D1টো আমি লিখিম কি,
আমি 3 কমন ল'ম ন, তো 3ৰ পৰা এনেকৈ ক্লকৱাইজ যাব, এইটো 3ৰ পৰা এনেকৈ ক্লকৱাইজ যাব। তো D1টো হ'ব 3 6 1, D2 হ'ব 3 4 5, আৰু D3টো কি লিখিম, আমি লিখি লওঁ দিয়কচোন বাৰু। আমি ইয়াৰ পৰা গম পালোঁ 1ৰ অপজিট 5, 6ৰ অপজিট 4, তো 2টো ৰৈ গ'ল, 2ৰ অপজিট 3, তো ইয়াৰ পৰা গম পালোঁ 2ৰ অপজিট হৈছে 3। এতিয়া এইটোৰ কম্পেয়াৰ কৰিম এই 2 নম্বৰটোৰ লগত, কাৰণ অকল 4টো আমি কমন ল'ব পাৰিম। তো ইয়াক কি কৰিম, আমি প্ৰথম ইফালে লিখি ল'ম, এইটো মুচি লওঁ। তো এতিয়া লিখিম আমি কি, D2 ইজ ইকুৱেল টু 4 5 3, কাৰণ 4টো কমন লৈছোঁ, আৰু D3 ইজ ইকুৱেল টু 4x আৰু ইপিনে হ'ব 2। এতিয়া চাওক আমি ইয়াতে কি পাইছিলোঁ, 2ৰ অপজিট 3 পাইছিলোঁ, ইয়াতে 2ৰ অপজিট 3 ওলাই গ'ল নে নাই, আমাৰ ওলাই গ'ল। তো 5ৰ অপজিটটো আমি অলৰেডি কি পাইছিলোঁ, 5ৰ অপজিটটো 1 পাইছিলোঁ। তো আমি ইয়াৰ পৰাই গম পাওঁ যে xৰ ভেলুটো হ'ব 1, xৰ ভেলু হ'ব 1। কাৰণ 6 কিয় নহয়, 6 এইটো কাৰণে নহয়, 4ৰ অপজিট আমি 6 বুলি জানোৱেই, এইটোৰ পৰা পাইছোঁ ন, খালি আমি চাব খুজিছিলোঁ যে আমাৰ মেথছটো হৈছে নে নাই, আৰু xৰ ভেলুটো আমাক কনফাৰ্ম কৰি দিছে এই ৰিলেশ্যনটোৱে। তো নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িম। ই নম্বৰ কুৱেশ্যনটো মই আপোনালোকক কৰিবলৈ এৰি দিলোঁ। ইয়াতে কৈছে যে ফাইণ্ড দ্য অপজিট অফ 3। কুৱেশ্যনটো আপোনালোকে চাই ল'ব আৰু এটা কমন বাছি উঠি উলিয়াই ল'ব। তো আমি এফটো কৰিম, এফটোত কি আছে এবাৰ চাই লওঁ। ইয়াতে কালাৰ দিছে, ডাইচ দিয়া নাই, মানে ডাইচত নাম্বাৰ দিয়া নাই, ইয়াতে কালাৰ দিছে। তো তাতেও কোনো ধৰণৰ প্ৰব্লেম নহয়, আমি চাম যে য'ত মানে অকল এটা কম্পেয়াৰ আছে সেইটো আমি চাই লওঁ। ইয়াতে চাওক য়েল্ল', অৰেঞ্জ আৰু ব্লু আছে, এতিয়া অৰেঞ্জ আৰু ব্লু থাকি গ'ল, ব্লু ৰেড য়েল্ল' আছে। তো কৰিব লাগিলে সদায় এটা কমন থকা ল'ব লাগিব, সেইটো হৈছে এইটো ল'ম 1টো আৰু এইটো ল'ম 4টো। তো D1ত আমি কৰিম, আমি সদায় য়েল্ল', ব্লু আৰু অৰেঞ্জ। তাৰপিছত ইয়াতে হ'ব য়েল্ল', ৰ'জ আৰু ৰেড। তো এতিয়া আমি কি গম পালোঁ ইয়াৰ পৰা যে অৰেঞ্জৰ অপজিট হৈছে আপোনাৰ ৰেড, ব্লুৰ অপজিট হৈছে ৰ'জ, আৰু য়েল্ল'ৰ অপজিট হৈছে এটা কালাৰ ৰৈ গৈছে, এইটো হৈছে ভায়লেট। তো আই হোপ আজি আপোনালোকে এইখিনি বুজি পালে। বহুত শ্বৰ্ট আছিল, টপিকটো বহুত সৰু আৰু কৰিবলৈও বহুত ইজি। কেতিয়াবা আহে, আগতে আহিছিল বহুত এক্সামত, কিন্তু আহি যাবও পাৰে। তো এনেই সদায় কাৰণে মনতো ৰৈ যায়, যিহেতু একদম শ্বৰ্টত হয় আৰু বহুত ইজি হয়। তো আই হোপ আপোনালোকে বুজি পালে। তো শিকি থাকক আৰু আমাৰ নেক্সট ভিডিঅ'বোৰ চাব।